আজি মোৰ এই ৰেচিপিটো খাই পেলাই ওলকবি ভাল নোপোৱা মানুহ ওলকবি বজাৰৰ পৰা কিনি আনিব। প্ৰথমতে ওলকবিৰ বাকলিবিলাক এৰাই লৈ এনেকৈ বঢ়িয়াকৈ এনেকৈ বাকলিখিনি এৰাই ল'ব। ৰৈ পেলাই ইয়াতে ৰুই ল'ব লাগিব ধুনীয়াকৈ। এইটো চেপাৰেৰে এইটো একদম চেপিং কৰি ল'ব লাগিব প্ৰপাৰলি। এনেকৈ আমি এইটো কৰি ল'ম। কৰাৰ পিছত চাব এইটো দি পেলাই মই ইমান ধুনীয়া এটা খানা বনাম। আপোনালোকে যে যোনে যোনে ওলকবি খাই বেয়া পায় আজিৰ পৰা কিন্তু আপোনালোকক ভাল পাবলৈ বাধ্য হৈ যাব। অলপ কষ্ট হ'ব, এনেকৈ বহুত সময় যায়, কিন্তু বহুত টেষ্টি এটা খানা প্ৰিপেয়াৰ কৰিবলৈ গৈ আছোঁ। চাই লওক, এনেকৈ মই কৰি ল'লোঁ। এইটো ৰেডি মোৰ এনেকুৱা হ'ল। তাৰপিছত মই কি কৰিম, ইয়াতে ওলকবিটো জেনেৰেলি অলপ মটৰ লৈ ল'ম। মটৰ ল'লোঁ, আলু কাটি ল'ম, ধনিয়া পাত ল'ম। এইবিলাক মই এই যে আলু কাটি লৈছোঁ বঢ়িয়াকৈ এনেকুৱা পিচ 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 কৰি। তাৰপিছত আমি অলপ গৰম মছলা, এলাচ, দাৰচিনি, জায়ফল ইত্যাদি মিলাই পেলাই এটা মিক্সাৰত মানে অলপমান গুড়া কৰি লৈ ল'ম। এতিয়া কেৰাহীত মই তেল দি দিম। কেৰাহীত মই তেল দি দিলোঁ। এতিয়া তেলটো অলপ গৰম হোৱাৰ পিছত এই যে আদা কুচিখিনি ৰাখিলোঁ, এই আদা কুচিখিনি বঢ়িয়াকৈ মই এই তেলত মই দিম। তাৰ আগতে আৰু এবাৰ কি কি আইটেম লাগিব বঢ়িয়াকৈ মই দেখাই দিলোঁ আপোনালোকক। অলপমান জিৰা প্ৰথমতে দি দিলোঁ, জিৰা দিয়া হ'ল। এতিয়া মই তেজপাতা দি দিম। তেজপাত আপোনালোকে জানে এটা ফ্লেভাৰ আনি দিয়ে আৰু আমাৰ হেল্থৰ কাৰণে বহুত ভাল। মই যি খানা বনাওঁ এই খানাবিলাক মই নিজে বনাই খাই তাৰপিছতে আপোনালোকৰ ভিডিঅ'ত এৰোঁ। তাৰপিছত এনেকৈ আদা যিটো পেষ্ট বনাই থৈছিলোঁ সেইটো দি দিলোঁ। এনেকৈ দিয়াৰ পিছত অলপমান মিক্স আপ কৰি দিম বঢ়িয়াকৈ। এইটো অলপমান মিক্স আপ কৰি দিলোঁ আৰু তাৰপিছত এই গৰম মছলাখিনি মই এডভান্স দি দিলোঁ এই তেলত। এলাচ, লং, দাৰচিনি, এই আৰু কি কয় জায়ফল, এই যিমানখিনি থাকে গৰম মছলা, আপুনি বজাৰৰ পৰা গৰম মছলা পাউডাৰো কিনি আনি দিব পাৰে। তাৰপিছত ইয়াতে যদি আপোনালোকে এতিয়া আলুখিনি দি দিব, এতিয়া লাহে লাহে আলুখিনি দি দিব। আলুখিনি দি পেলাই বঢ়িয়াকৈ এইটো আলুখিনি ফ্ৰাই হ'বলৈ দিব। আৰু যদি আপোনালোকে অলপমান স্পাইচি খাব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে ইয়াতে গৰম মছলাৰ গৰম মছলাৰ লগতে মেগী মছলা মিক্স কৰিও দিব পাৰে। ইয়াতে এতিয়া মটৰখিনি দি দিলোঁ। মটৰখিনি দিয়াৰ পিছত এতিয়া অলপমান ফ্ৰাই কৰিম আমি আলু আৰু মটৰটো। এতিয়া আলু আৰু মটৰটো ফ্ৰাই কৰাৰ কথা এটা কৈ দিওঁ। মটৰটো যেতিয়া ফ্ৰাই হৈ থাকিব তেতিয়া কিন্তু তেলটো অলপমান ছিটিব পাৰে, অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। কৰি পেলাই আপোনালোকে এই কামখিনি কৰিব লাগিব। নিমখ যিমানখিনি প্ৰয়োজন ইমানখিনি নিমখ দিম। নিমখ দি দিলোঁ। এতিয়া নিমখখিনি আমাৰ যিমানখিনি প্ৰয়োজন হ'ব ইমানখিনি দিম। হালধি গুড়া দি দিলোঁ। হালধি গুড়া দি দিলোঁ। এতিয়া হালধি গুড়াটো যিমান আমাৰ কালাৰৰ ওপৰত ডিপেণ্ড কৰিব, কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰিব আৰু কোৱালিটিৰ ওপৰতো ডিপেণ্ড কৰে। এতিয়া ভালকৈ মিক্স আপ কৰি দিম এইখিনি নিমখ আৰু তাৰপিছত অলপমান এইটো ইয়াতে জিৰাৰ গুড়া, ধনিয়াৰ গুড়াও দি দিম। জিৰাৰ গুড়া, ধনিয়াৰ গুড়া দি দিলোঁ। মই যিটো কৈ আছিলোঁ যে এই যে ফুটা আৰম্ভ হৈছে এইটোৰ পৰা আপোনালোকে সাৱধান হ'ব লাগিব, মটৰখিনি ফাটি থাকে। তো এতিয়া আপোনালোকে চাই লওক, ইয়াতে জিৰাৰ গুড়া, ধনিয়াৰ গুড়া মই দি দিছোঁ। এতিয়া চাব এইটো অলপমান ফ্ৰাই হ'বলৈ দিম বঢ়িয়াকৈ। ফ্ৰাই অলমষ্ট হৈ আহিছে। যিহেতু মটৰকেইটা ফুটা আৰম্ভ কৰিছে আপোনালোকে গমেই পালে যে এইটো অলৰেডি ফ্ৰাই হৈ আহিছে। এতিয়া এই যে ওলকবিখিনি বঢ়িয়াকৈ দি পেলাই এইটো এতিয়া বঢ়িয়াকৈ লৰাই থাকিম। যাতে মছলাখিনি প্ৰতিটো ওলকবি যাতে গোট খাই নাযায়, এইখিনি ভালকৈ মিক্স আপ কৰিব লাগিব। লাহে লাহে দিব, অলপমান দি পেলাই মিক্স কৰি ল'ব। তাৰপিছত আৰু অলপ দিব, তাৰপিছত আৰু অলপ দিব। এনেকৈ অলপকৈ দি থাকিব। তো যিমানে দি পেলাই এইটো মিক্স আপ কৰি ল'ব, গম পাইছে? এনেকৈ আমি এতিয়া প্ৰথমতে দিলোঁ, আগতে দ্বিতীয়বাৰ দিলোঁ, দি পেলাই এতিয়া গোটেইখিনি। আৰু মোৰ এই গোটেই কামখিনিত মোৰ মিছেজে মোক বহুতখিনি সহায় কৰি দিয়ে, সেইকাৰণে মই ভিডিঅ'খিনি বনাব পাৰোঁ। তাৰপিছত এইখিনি এতিয়া বঢ়িয়াকৈ আমি মিক্স আপ কৰিম। এতিয়া চাই লওক,
এতিয়া এইটো মিক্স আপ কৰিম। ইন দ্য মিন টাইম মই এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে খাই পেলাই যদি ভাল পায় কমেণ্ট কৰিব আৰু আনকো শ্বেয়াৰ কৰিব। ওল্ড কফি খাবলৈ আমি বেয়া পোৱা মানুহখিনি এইটোৰে খাই পেলাই মোক ক'ব যে সঁচাকৈ ওল্ড কফি বেয়া লাগে খাবলৈ না ভাল লাগে। এতিয়া চাওক, এই গ্ৰাইণ্ড কৰা বস্তুখিনি আমাৰ যি চিপাৰত দিয়া বস্তুখিনি ওল্ড কফিখিনি আমি ইয়াতে দি পেলাই এইটো বঢ়িয়াকৈ মিক্স আপ কৰি আছিলোঁ। এতিয়া মিক্স আপ কৰি যেতিয়া অলপমান মিক্স ভালকৈ কৰিব লাগিব যাতে প্ৰতিটো ওল্ড কফিৰ টুকুৰাত বা যিটো চিপাৰ কৰা আছে সেই চিপাৰত যাতে হালধিটো লাগে। এতিয়া আমাৰ অলমষ্ট ৰেডি হৈ আহিছে। অলপ বইল কৰিছিলোঁ, বইল কৰাৰ পিছত ফ্ৰাই কৰিছিলোঁ, ফ্ৰাই কৰাৰ পিছত এইটো অলমষ্ট হৈ আহিছে। এতিয়া চাই লওক আপোনালোকে, এনেকুৱা কালাৰ আহি যাব। এনেকুৱা কালাৰ আহি গ'লেই আপোনালোকৰ এইটো অলমষ্ট ৰেডি। চাব যে আলুখিনি বইল হৈছে নে হোৱা নাই। এতিয়া লাহেকৈ এইটোৰ ওপৰত ঘি দি দিম। ঘি অলপ দি দিলে, ভেজ আইটেমত অলপ ঘি দিলে বেলেগ এটা স্মেল আহে। এতিয়া আমাৰ ঘি দিয়া হৈ গ'ল। এতিয়া ঘি দিয়াৰ পিছত এইটো ধনিয়া পাত দি দিম। ধনিয়া পাতটো আগতে দেখাইছিলোঁ, এইটো থৈ দিছিলোঁ। কেঁচা ধনিয়া পাতটো বঢ়িয়াকৈ আমি দি দিম ইয়াতে। এতিয়া কেঁচা ধনিয়া পাত দিয়া হৈ গ'ল। এতিয়া আমি এইটো আকৌ এবাৰ বঢ়িয়াকৈ মিক্স কৰি দিম। চাই লওক, এতিয়া বঢ়িয়াকৈ এইটো মিক্স কৰি দিলোঁ। এতিয়া আমাৰ ওল্ড কফিৰ মুৰব্বা ৰেডি। সেই ওল্ড কফিৰ মুৰব্বা খাই পেলাই আপোনালোকে মোক কমেণ্টত লিখিব কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে। আৰু আশা কৰিছোঁ খাই পেলাই আপোনালোকে ভাল পাব আৰু আনলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে চবে ওল্ড কফি বেয়া পোৱা মানুহে এই ওল্ড কফিৰ মুৰব্বা বনাই খাই মোক কমেণ্টত থেংক ইউ বুলি এটা দিয়ে। ধন্যবাদ থাকিল।